সখী কি মা কত মরছিলি জিম খেত গেছিল কিয়া গেছলি মারছিল মোক কিয়া মারছিল মেখেলা কিনছি চাবা মারছিল চালি জানাই অ কেনে মেখলা চাদর আনছি অ বুয়া যি ধুনীয়া বুয়া মেখলা চাদর আনছে বেটি বুয়া মেখলা চাদর আনছে কথা কবা আছে মাৰি থাকা তই এনি টাইম তই প্ৰাঞ্জলৰ লগত কি লিলিমা সুধা গৈছিলি গাছত তলত হা বেটি বেলেগত তিৰি আহি মোক তোৰ কমপ্লেইন দে লাজ নালাগে ইমান মেখলা কমছে না তোৰ কিয় লাজ নালাগে বেটি না কি নহয় মিছা কথা মিছা কথা কৈ কৈ হা বেটি মহাবেদনস বায়েক ফোন কৰছো বায়ে 2 দিনতে আহি আছে পাবি মছলা ভাল নহয় চলি যিমান জল যা ফৰ যা দেখলি খং উঠাইছে বেটি মান সন্মান শেষ করছে আরে তুই কিয়া ইমান চিন্তা কৰি আছা সব ঠিক হৈ যাব তো তই চিন্তা কৰা কথা কৈছা বাইলি তে মোক কি কৰিব হিচাপ হবা নহয় মোৰ যোৱাবাৰৰ মাই মই পাৰিবই পাৰা নাই বাইরে সুধলি কিবা এটা বাহানা কৰি দিবি একো নকৰে বাইরে তই এনে মিছা মিছি ইমান ভয় খাই আছা আৰু মইতো আছোৱে তোৰ লগত আকো নকৰে দে বাই মোক চুমা খাব আহি মাক বা কোনি লগাইছি তাকে তই জুনি কৈছি নহয় এই কথাটো মায়েৰেক চালে গোটেই জীৱন চেৰে মৰব এই সাজ বেলাখান কৈছো মই আৰু গধূলাৰ সময়ত মই দিয়া অভিশাপ লাগেই কিন্তু তই এতিয়াও ভাল তুমি কৰি আছা প্ৰাঞ্জল ময়ে জানো মোৰ কেনা ভয় লাগি আছে বা ইপৰ পিছত বা মোক কি কৰে ঐ ৰিমলি তই টেনচন নলবি তই একদম টেনচন নলবি মই কৈছো না তই ভগৱানক প্ৰাৰ্থনা কৰি থাক মই যাতে সাৰি যাব পাৰো কি কেংমেং উঠছে হয় না কি কেংমেং ঐ ৰচোন কিবা এটা দেখাই পাইছো উঠছোন তই উঠ উঠ বুলি কৈছো উঠ আমাৰ মোৰ কঁকাল হেল্ল' উঠিম দে নহয় কিবা এটা আছে চাম উঠ চাৰি নিছানে ভাল লাগে দিব কেনা কৰা উঠ বুলি কৈছো অ তুই কি বস্তু চাম চাম তুই কি বস্তু হেই কাবা তাতে ফোন ফোন হেল্ল' অ এইটো ক'ত পাইছ ক'ত পালি ক ৰাস্তাত পাইছো ৰাস্তাত তোক কোন বাপে দি যাব এ ক ক বুলি কৈছো ক মই ৰাজধান পাইছো ৰাস্তাত পাবি না পাতি মোৰ খালি সন্মান সন্মান চলা জানানা কেছটো ধেমালিতে বহুত চিৰিয়াছ হৈ গেল আকৌ কি হ'ল আজি মই ৰিমলিৰ বায়েকক লগ পাইছিলো সুধলো কি খবৰ বা ইমান খঙত আছিল মোক নামাতলা নাচলা কমত দেখি নাগবাৰো আৰু এটা ডাঙৰ কথা কি ইমলিৰ বায়েকে বোলে প্ৰাঞ্জলকো ঘৰত মাতছি কিয় বা মাতছি কিবা হ'ব ইতা কিবা হয় নাজানো আৰু তই এই কেটু দিছা না কি কি বস্তু এইটো কি বস্তু কি এইটো তই দেখাব নাই আজেলা এই বম ধুমাখনটো তই এই দিছা নেকি এইটো ফোন মই দিয়া নাই দিয়া নাই দিয়া নাই দিছা না নাই ক দিয়া নাই দিছা না নাই দিছা না নাই দিছো এ মাইনা ই সুন্দর একলা মুটলা ইসি সিটা একলা কুড়ি ছাপা করব আর রসুন তুই শুন মোক কথা দিছিলি ইয়াত দেখি নাচাও নামটাও ও বা কথা দিছো কথা রাখছো তই এটা ফুট লাগে কলেজত মই মাতছো না আনকি মই লগগিটা তই শুন চেডিও লাগি দিছলি মই কলেজত মাতা দিছা মই কলেজত মাতাই নাই মই ফোনত কথা পাতিছো সেইটো বেলেগ কথা দিও নেকি দিয়ে দুটামান লাগে দিবাল চলি শালা ও মা মই আর গম পাই গেলো এক মারিও লাভ নাই গালি পারিও লাভ নাই মই এইকাৰণে দৰা চাইছো আমাৰ অফিসত স্যার এটা কইনা লাগে বিয়া পাতব বলে কইনা বিচি আছে মই এইকে দিম ও মাইনা ভাল চলি যদি ছোটয়ে চাব পাৰা নহয় ও মা বিয়া পাতা জোচ মোৰ উঠা নাই এডালৰ উঠছি আৰু তক কৈছো বিয়াত আহি যাবি পলম মাংস খাবা যা ইটাৰ পাই এটা মুঠ মাখা কাই চাফা করব বৰ ভাল পাইছিলি নহয় যা চাফা করগে যা মই বিয়া চিয়া নহও কিন্তু বিয়া নহবি তো ঠকনে মোরা চিনিম যা মুঠ চাফা করে গেল ছাই কুকুৰৰ নেচ কোনোদিন চিধা নহয় যি ভাউজাই তাক মই ইমান বুজালো বোলে সেই আপিটোৰ লগত তই লিংলাং কৰি থাকিব নাগে এতিয়া কুৰমা বান্ধিবা গেছি বেটাই আহক আজি তাক দিম মই শিক্ষা বাপা ঐ কক গেছলি তই মৰাণ নহা তোক মই ৰখি আছো ভাত খাবাক লাগি এতিয়া কক গেছলি
আৰে ই দেখোন মুখেদি আকৌ নকয়ে এ হৰি তোৰ দেখোন পেনটো জিকি আছে তই পেনতো মুঠলি মানুহ ডাঙৰ হৈ মেলি বেছি জানা হয় ই দেখোন বেছি নাজনাহে হৈ যাই আছে ঐ তোক কোনোবা ডক্তৰৰ তাতে দেখাব লাগিব গম পাইছা মোৰ এই বেমাৰৰ কোনো চিকিৎসা নাই মা কোনো চিকিৎসা নাই মোৰ এই বেমাৰৰ কি ৰিমজিম আজি ইমান সাজি কাচি ক'ত যা মোৰ ইচ্ছা মই জকে কি নাযাওঁ তোক কিয় লাগে ইমান এই তোক কিবা এটা সুধলিয়ে তই ফোন কৰা তই মোক এখন সুধবিয়ে তই কিবা সুধলি মোৰ মানে মাথাটো বেয়া হৈ যায় দে হ'ব দে আজি পাক নুসুধো কিন্তু এতিয়া কৈতো যা ক'ত যা তই গম নাপা নেকি মই ৰিমলিথৰ ঘৰত যাওঁ ৰিমলিক এটা আপাই চাবা আহিছি কি এই চলি কি লাবি মংগলা শব্দ উলিয়াইছে হা বাইরে ইমান কষ্ট কৰি চলি এটা চাইছে হা চাকৰি কৰা চলি তই তাতে ৰাজধানী নিচিনা থাকবা পাৰবি কিয় এলাকান জাগাটা কৰা ঠকনা মাৰি দিম কাৰ লগত বিয়া বিয়া ভিক্ষাৰীটোৰ লগত চৰত মানে চলা চলিটো ভাল সোনকালে বিয়া হওক আৰু এইযোৰ ল কাপোৰযোৰ পিন্ধ বিয়া হোৱাচোন বৰ চখ উঠছিলে বাৰীতকৈ আগতে আকা চাবা যা হয় থান বিয়া এলাকান জাগাটা নকৰবি আৰু চা মই ভালকেও কওঁ বায়ে আৰু মই তোৰ বেয়া নিবিচাৰো নহয় মাই গতিকে সোনকালে কাপোৰযোৰ পিন্ধি ওলা দৰা ঘৰৰ মানুহ আহিয়ে পাব মই কাপোৰ চাপোৰ পিন্ধো ৰ ওলো মই কিনকে বুজাও দেউতা তই চব জানা তই কিবা এটা কন না মোৰ হাতে ৰাখো নাই বুজিছা না যি কৈছে মাইনাতে একদম সন্তুষ্ট হ'ব জানা দেউতা তই তো সব জানাই মই এতিয়া মোৰ পৰা আকৌ নাই অ বাইদেউ এটা ডাঙৰ খবৰ শুনছি না কি ডাঙৰ খবৰ হা তুমিহে শুনা পাবা মই ক'ত শুনা পাম মই ঘৰৰ ভিতৰে সোমাই থাকো তুমি ঘৰে ঘৰে ঘূৰি ফুৰা কচোন কি ডাঙৰ খবৰ অ ৰমলাৰ সৰুটো জীয়াকক ডাঙৰ জীয়াকৰ লগত কাম কৰা চলি এটাই চাবা আহিব বোলে এ মা কামাখ্যা মাই মোৰ চলিটোৰ পৰাই তুমি গুচে দা প্ৰভু তাই যদি বিয়া হৈ যায় নহয় এই ধুম আলু বম মোৰ হাতত ফুটাম তোমাক আজি মই কথা দিলো আৰু এই ৰাইজক মই ভোজ ভাত দিম সেই টেং টেঙি তুই সংকাল মোৰ চকুৰ আগৰ পৰাই বিয়া হৈ গেলি ভাল পাম ও খানাত কিন্তু মোকো ৰাখবা কিয় নাৰখিবা তুমি আগত থাকবা আমাৰ খানাৰ আৰু অলপ সহায় কৰি দিবা য এই বুটি মাকক অলপ জোৰ দনি টেং টেঙি তোক বিয়া দিয়ক দে এ বহা চাহ একাপ খাবা যাবা দি তাইক বিয়া হৈয়ে যাবা দি আৰু চব কাম ময়ে কৰিম নেকি সিদিনা তাইৰ ঘৰত গেলো তাইৰ মুখৰ আগত বায়েকে মোক কিমান কি কলাক তাই মুখ মেলি এটা কথাও কবা নলাক বায়েকে ডাইৰেক্ট সিদ্ধান্তই দি দিছি বইনাকক বোলে অফিচত কাম কৰা ল'ৰাৰ লগত বিয়া দিব হওক দে তাইৰ জীৱনটোৱে সুখৰ হওক আৰু তোৰ মননো কি যিহেতু এই খবৰটোৱে সকলোৰে মনত আনন্দ দিছি ৰিমলিৰ মাক বায়াক আনকি মোৰ মা পৰ্যন্ত মোৰ মাতটো ফুটি তৰণিয়ে নাই কেতিয়াবা কি মন যায় জানা অভি নিজকে এই পৃথিৱীৰ পৰা শেষ কৰি দিব মন যায় এই, একদম চুপ পিছে বাপা তোমাৰ ঘৰত কোন কোন আছে খুৰী ঘৰত মা দেউতা আৰু মই আমি তিনটাই অ তুমি একলা চলি যদি চোন বিয়া পাতবা লাগছিল ইমান বুঢ়া হৈছা খুৰী কামৰ ব্যস্ততাৰ কাৰণে মই ছোৱালী চোৱা সময়ে পোৱা নাই অ পিছে মোৰ দুটা আপিয়ে লক্ষী কিন্তু সৰু আপিটো অলপ বেছিয়ে কৰ্মী একেবাৰে ৰাতিপুৱা ঘৰ হাৰা চটল হাৰা ভাত বনোৱা চব কামতে পাৰ্কত তাই তুমি একদম চিন্তাই কৰিব নালাগে ৰাতিপুৱা ঘুমটিৰ পৰা উঠিলে ভাতৰ কাঢ়ি পাবা একেবাৰে তাই তোমাক টিফিন বনাই দিব কিবা বনাই দিব তুমি আহিবা অফিচত যাবা আহিবা আৰু ঘুমাবা এই খুৰী আপুনি সেইটো কথাই তিনিবাৰ মান ৰিপিট কৰিলা ছোৱালীটো মাতো মোৰো চাও চাও লাগছি হয় দে মা কিবা তোৰ কামত যে একদম এক্সপাৰ্ট মা এ ৰিমজিম লৈ আছো না মাইনাক লৈ আহ আহিছো ৰবা অ খুৰী কইনা মোৰ বহুত পচন্দ হৈছে আপুনি যদি আজিয়ে বিয়া দিম বুলি কয় মই আজিয়ে লৈ গুচি যাম ও স্যার আপনি চিন্তাই করবা নাগে আমার এক আপনার লগতে বিয়া দিম কিন্তু আজি পঠাবা নরু দিয়ক আজি যদি পঠাই দেও এরে মানে আর ভাববো আমি কাকো খুৱাবা নরু কারণে পঠাই দিলো আপনি চিন্তাই নকরব এই বিয়া মই ধুমধামকে পাতিম দিয়া দিয়া হ'ব দে অ বিমলা বাইদেউ
দৰাটো দেখা পালো ৰ'ব যাবাৰ সময় পিছফালৰ পৰাই বাইপাকতকেও দেখোন বয়স বেছি হোৱা দেখি বাইপাকৰে কম হ'ব কিজানি বয়স শুনা এটা কথা কওঁ সৰুটোতো বুঢ়াই থাৰাই পালাকেই ডাঙৰটো যি সেইও নাপাব তাকেতো মানুহে কথাতে কয় না ভালে পাই ভালক যাবাৰে পাই খালক তাইক মই সিন্নাই মাৰি ফেলব পাৰিলো জানো না কিন্তু মৰব বুলি মই তাইক নামাৰিলো মাৰিলিও হ'ল মাৰিলিও মানে কিবাৰ আগত পৰকচোন তাই বাচি নাযায় তাকেতো তোহাক মই মাতিছিলো যাত্ৰাখান না শুনবা দুয়ো যিখান ৰামা সদ্যানী লগালা বাপৰে বাপ তুমিয়েতো আছো মই কিবা কৈছো না আগে তাইহে মোক ঠাইকে দিছি তোৰ সেই আপাটো পচন্দ হৈছি তইনো কি কথা কয় মই প্ৰাঞ্জলৰ বাহিৰে কাৰো কথাই ভাববা নোৱাৰো হলিও দেচোন সেই বুঢ়া শাহুনটোৰ লগত তইনো কিনকে বিয়া হবি আমাৰ দেউতাহঁতে তাতকে সৰু তহঁতৰ আংকালো কিজানি সৰুৱে হব তইহে থাকবি তাৰ লগত তোৰ বায়েৰে নাতকে নহয় তই যি ভাল দেখা তাকে কৰবি ঐ তই কি পাত পঢ়ে আছানো আপাটো বিৰাট পচন্দ হৈছে ন আৰু পচন্দ নহলেও একো কথা নাই তুমি কিন্তু পুৰা ৰাজৰাণী হৈ থাকিব পাৰবা তোমাৰ বিয়া তাৰ লগতে হব পচন্দ হৈছে আমাৰ দেউতাতকে 1 বছৰ মান সৰু কিজানি ন বয়সটোনো কি বয়সটো খুৱাব নেকি কিন্তু মালেহে খুৱাব বাচ্চা চৰকাৰী চাকৰি মোতকে চিনিয়ৰ কিমান দৰমহা পাই গম পা তই বিয়া পাবা দেউতাৰ তাতকে তই মোৰ বিয়াখনত কিয় লাগি আছানো হা মোৰ বিয়াখনত কিয় লাগি আছা তই দে হ'ব দে তোৰ লগত লাগি থাকিব ইচ্ছা নাই মোৰ আৰু ইঞ্জিন মোৰ আজি পেটটোৱে ভাল নহয় হাগা লাগা আনিছি যাবি নেকি মোৰ লগত যো ৰখাৰ কাৰণে তোক আজি আৰু কিয় লগ লগা হৈছে তাইও যাক দে দেৰি হৈছে কালি মোৰ ভূতৰ সপোন দেখছো মোৰ আকলাই ভয় লাগে এই ৰখি থাকিব বাহিৰত দে কাপোৰযোৰ খুলি যা নহলে চোৱা যাব নহয় বা মোৰ পেটটো মস্ত কেম্বা লাগছে বোলে আহে আগুৰি কি হলে ক'ত কিয়া ৰজাই আছো এইবাৰো কিয়া মাতছি ইমান দেৰি কৰি আছে তোৰ আৰু কি সকাম হলে বাৰে বাৰে ফোন কৰি মাতি আছা যি মোক না তাই আৰু তোক পিয়নৰ কাম কৰিব পঠাইছি নালগে বুলি কবি তাই চিঠি দিঠি মোক মাঘাতে যাৰ লগত বিয়া ঠিক কৰছি তাৰ লগত বিয়া হৈ যাবা দি তোৰ কাৰণে আজি মই চিঠি তিঠি একো আনা নাই মই কিবা এটা বেলেগ বস্তুহে আনছো কি বেলেগ বস্তু অ লয়া ঐ তুমনে যে ইমান দেৰি কৰি থাকবা নাগে যা তুমি তাতে মই গাড়ী ঠিক কৰি থৈ দিছো তাতে গাড়ীখন পুৰা মাহীহঁতৰ ঘৰলৈকে লৈ যাব তহঁতক যা তোৰ মায়েৰে তোৰ ঘৰত অ জলদি যা জলদি জলদি যা নহলে তোৰ মা আহিলে আমাক দুইটাকে শেষ কৰি পেলাব যা বল বিমলি ভালকে দেখিবি হ'ব হ'ব ঐ বহুত বহুত ধন্যবাদ তহঁতক লগ পাম আৰু হ'ব দে যা তুমি হে মাইনা মই বাথৰুম পাইখানা বাড়ি সবতে চালো কত নাই তাই আনকি মই রিমজিমৰ ঘৰতো যাই চাইছো নাই নাই কত নাই হৈছি দেতে মা এই প্ৰাঞ্জল বোলাটো লৈ গেল তাইক কলে বেটা চলো সিয়ে এইটো কাম কৰিব নহলে আৰু কাই কৰিব নোৱাৰে আজি সিও মৰব তাৰ মাককো কাটিম মই তই ঘৰত থাক মই আহি আছো তাৰ ঘৰৰ পৰা চালা যি বেয়া পাওঁ মই তাকে হল তাইৰ সৰুটো আপি মৰা আপাটো কৌফাত কৰি পেলাই কলে লৈ গেল আজি যোনী আগত পৰে তাকে মই কাটিম